নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে অসম আৰক্ষী লিখিত পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, কোনখন চহৰক আৰৱ সাগৰৰ ৰজা বুলি জনা যায়? কোনখন চহৰক আৰৱ সাগৰৰ ৰজা বুলি জনা যায় সুধিছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোচিন। কোচিন চহৰক আৰৱ সাগৰৰ ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ইণ্ডিয়ান বিছমাৰ্ক নামেৰে কাক জনা যায়? ইণ্ডিয়ান বিছমাৰ্ক নামে কাক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চৰ্দাৰ বল্লভভাই পেটেল। ইণ্ডিয়ান বিছমাৰ্ক নামে চৰ্দাৰ বল্লভভাই পেটেলক জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ইউনাইটেড নেশ্যনেল অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিউয়ৰ্ক। নিউয়ৰ্কত ইউনাইটেড নেশ্যনেল অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, টমাছ কাপ কোনটো খেলৰ লগত জড়িত? টমাছ কাপ কোনটো খেলৰ লগত জড়িত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেডমিণ্টন। টমাছ কাপ বেডমিণ্টন খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এণ্ডেছ। পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম হৈছে এণ্ডেছ। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এঞ্জেল। পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম এঞ্জেল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি কোন? পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কামিৰিতা শ্বেৰপা। কামিৰিতা শ্বেৰপা পৃথিৱীৰ সৰ্বাধিক এভাৰেষ্ট শৃংগ বিজয়ী ব্যক্তি। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, চীনৰ চকুলো বুলি কোন নদীক কোৱা হয়? চীনৰ চকুলো বুলি কোন নদীক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হুৱাংহো নদী। চীনৰ চকুলো বুলি হুৱাংহো নদীক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, মেগিনেট লাইন কোন দুখন দেশৰ সীমাৰেখা? মেগিনেট লাইন কোন দুখন দেশৰ সীমাৰেখা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাৰ্মানী আৰু ফ্ৰান্স। মেগিনেট লাইন জাৰ্মানী আৰু ফ্ৰান্স দেশৰ সীমাৰেখা। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি? ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইউৰো। ফ্ৰান্সৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, ব্ৰজপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? ব্ৰজপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি ভূটান ব্ৰজপাতৰ দেশ বুলি ভূটান দেশক কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে বাইচাইকেলৰ আৱিষ্কাৰক কোন বাইচাইকেলৰ আৱিষ্কাৰক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি জন ডেনিছ বাইচাইকেলৰ আৱিষ্কাৰক হৈছে জন ডেনিছ নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি জৱাহৰলাল নেহেৰু ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সিদ্ধাৰ্থ ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি এনিমোমিটাৰ বায়ু প্ৰবাহ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম হৈছে এনিমোমিটাৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউৰি গাগাৰিন কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী আছিল ইউৰি গাগাৰিন নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড় অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বীৰপাল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত মোবামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল কোন চনত মোবামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1769 চনত 1769 চনত মোবামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল অসমৰ প্ৰাচীন নাম কি আছিল অসমৰ প্ৰাচীন নাম কি আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰাগজ্যোতিষপুৰ অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিৰংগ দানৱ প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা আছিল মহিৰংগ দানৱ নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে কাক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয় কাক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি গটকাসুৰ গটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল সুধিছে
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৌম ৰাজবংশ নৰকাসুৰে বৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে কামৰূপৰ কোন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভগদত্ত কামৰূপৰ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে ভগদত্তৰ হাতীটোৰ নাম কি আছিল ভগদত্তৰ হাতীটোৰ নাম কি আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সুপ্ৰতীক ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতীক নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে ভগদত্তৰ জীয়ৰী বানুমতীক কোনে বিয়া কৰাইছিল ভগদত্তৰ জীয়ৰী বানুমতীক কোনে বিয়া কৰাইছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দুৰ্যোধন ভগদত্তৰ জীয়ৰী বানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বানৰজা শোণিতপুৰ বানৰজাৰ ৰাজধানী আছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে কাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ আৰু দ্ৰুপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বানৰজা বানৰজাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰাচীন কালত বীৰবল ৰজা কোন আছিল প্ৰাচীন কালত বীৰবল ৰজা কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভীষ্মক প্ৰাচীন কালত বীৰবল ৰজা আছিল ভীষ্মক নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শালস্তম্ভ ৰাজবংশ প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুষ্যবৰ্মন বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্মন নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অশ্বমেধযজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল অশ্বমেধযজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহেন্দ্ৰ বৰ্মন অশ্বমেধযজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা আছিল মহেন্দ্ৰ বৰ্মন নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন কুমাৰ ৰজা উপাধিটো ভাস্কৰ বৰ্মনক দিয়া হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ
সমসাময়িক ৰজা কোন আছিল? উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৰ্ষবৰ্ধন। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে। কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল? কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম কি? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিয়া কটকীজনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হংসবেগ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম হৈছে হংসবেগ। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে। বৰ্মন ৰাজবংশৰ অন্তিম ৰজা কোন আছিল? বৰ্মন ৰাজবংশৰ অন্তিম ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। বৰ্মন ৰাজবংশৰ অন্তিম ৰজাৰ নাম আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে। বৰ্মন ৰাজবংশৰ পিছত কোন ৰাজবংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল? বৰ্মন ৰাজবংশৰ পিছত কোন ৰাজবংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শালস্তম্ভ। বৰ্মন ৰাজবংশৰ পিছত শালস্তম্ভ ৰাজবংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে। কামৰূপত শালস্তম্ভ ৰাজবংশ কোনে স্থাপন কৰিছিল? কামৰূপত শালস্তম্ভ ৰাজবংশ কোনে স্থাপন কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শালস্তম্ভ। কামৰূপত শালস্তম্ভ ৰাজবংশ স্থাপন কৰিছিল শালস্তম্ভই।